নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক আটাইকে পুনৰবাৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে ডিএৰ দ্বাৰা ৫৫০০ শিক্ষক পদৰ যি প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশিত হৈছে, আপোনালোক আটাইয়ে এই বিষয়ে অৱগত বা ময়ো এই বিষয়ত ভিডিঅ' আগবঢ়াই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। বন্ধু বান্ধৱীসকল, আজি মই এলপিৰ ক্ষেত্ৰত কাট অফ কিমানলৈ নামিব এই বিষয়ে আলোচনা কৰিম। ইউআৰৰ ক্ষেত্ৰত বা এছচি বা টি ট্ৰাইবছৰ ক্ষেত্ৰত ক'ত নতুনকৈ অৰ্থাৎ দ্বিতীয় প্ৰভিজনেল মেৰিট লিষ্টখনত কিমান মানুহ নতুনকৈ অন্তৰ্ভুক্ত হ'ব সেই সম্বন্ধে মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিব বিচাৰিছোঁ। আজি মই গোটেই ডিষ্ট্ৰিক্ট হিচাপত নলওঁ, গোটেই কেইখন ডিষ্ট্ৰিক্ট নলওঁ, মই গোলাঘাট ডিষ্ট্ৰিক্টখন বাছি লৈছোঁ। গোলাঘাট ডিষ্ট্ৰিক্টৰ মই ইতিমধ্যে ইউপিৰ মেৰিট লিষ্টখন লক্ষ্য কৰিছোঁ। ইউপি মেৰিট লিষ্টখনৰ কেইবাগৰাকীও স্থান লাভ কৰা শিক্ষক শিক্ষয়িত্ৰী আমাৰ গোলাঘাটৰে LP2 স্থান লাভ কৰিবলৈ সক্ষম হৈছে আনৰিজাৰ্ভ কেটেগৰীত। তাৰ ভিতৰত আছে মেৰিট লিষ্টখনৰ 4 নম্বৰত থকা উত্তম বুলি তেখেত আছে। তেখেতে ইতিমধ্যে গোৱালপাৰা জিলাৰ UP2 চিলেক্ট হৈছে, কাৰণ UPত যিহেতুকে চেলাৰিও ভাল, গতিকে তেখেতে নিশ্চয় UP2 চিলেক্ট কৰিব। তাৰ পিছতে আছে 5 নম্বৰত নয়নমণি শইকীয়া বুলি, তেখেতো আনৰিজাৰ্ভ কেটেগৰীৰ হয়। তেখেতে গোলাঘাট জিলাৰে UP যিখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশিত হৈছে তাত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তাৰপিছত স্থান লাভ কৰিছে 10 নম্বৰত থকা বিকি কাকতিয়ে, তেখেতেও গোলাঘাট জিলাৰ UPৰ যিখন প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশিত হৈছে তাত স্থান পাবলৈ সক্ষম হৈছে। তাৰপিছত ইউআৰৰ ক্ষেত্ৰত লিষ্টৰ 18 নম্বৰত থকা LPৰ লিষ্টৰ 18 নম্বৰত থকা পংকজ লোচন বৰা, তেখেতেও গোলাঘাট জিলাৰে UPৰ প্ৰভিজনেল মেৰিট লিষ্টত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আমি নিশ্চিতভাৱে ক'ব পাৰোঁ যে এই 4টা পদ LPৰ পৰা আঁতৰি যাব আৰু এই 4টা পদত নতুনকৈ প্ৰভিজনেল মেৰিট লিষ্টত দ্বিতীয়খন প্ৰভিজনেল মেৰিট লিষ্টত নতুনকৈ 4জনৰ নাম অহাৰ 100% সম্ভাৱনা আছে। তাৰপিছত ইউআৰৰ ক্ষেত্ৰত মণি দেৱী বুলি এগৰাকী বাইদেৱে স্থান লাভ কৰিছে। তেখেতে ডিব্ৰুগড়ত হিন্দী পদত স্থান লাভ কৰিছে। গতিকে তেখেতৰ যিহেতুকে জিলা বেলেগ হ'ল, তেখেত কোন ডিষ্ট্ৰিক্টৰ যিহেতুকে নাজানিম, সেই বিষয়ত ক'ব নোৱাৰিম তেখেত ক'ত যায়, কিন্তু তেখেত UPৰ ক্ষেত্ৰত ডিব্ৰুগড় ডিষ্ট্ৰিক্টত চিলেকশ্যন হৈছে। গতিকে আশা কৰোঁ তেখেতেও ডিব্ৰুগড় ডিষ্ট্ৰিক্টত গৈ LPৰ বাবে এটা পোষ্ট আজৰি কৰি দিব। তাৰপিছত 78 নম্বৰত থকা পূজা শইকীয়া নামৰ বাইদেউগৰাকীও কোনোবা এখন জিলাৰ মাজুলীত পাইছে। তেখেতে মাজুলীত স্থান লাভ কৰিবলৈ সক্ষম হৈছে ছায়েন্স টিচাৰ হিচাপে। গতিকে মই এনেকৈ ডাটাখিনি উলিয়াই লৈছোঁ, গোটেইকেইখন জিলা মই ভালদৰে বিশ্লেষণ কৰিছোঁ। চাই এইকেইজন মানুহক পাইছোঁ। ইউআৰৰ পৰা যদি এই 4টা আৰু এই দুগৰাকী বাইদেউ যদি যায়, 4জন আৰু দুগৰাকী, তেখেত হ'লে 6টা পদ খালী হ'ব আৰু নতুনকৈ তাত 6গৰাকী ব্যক্তি অন্তৰ্ভুক্ত হ'ব পাৰিব। তাৰপিছত SCৰ ক্ষেত্ৰত পূৰবী দাস বুলি এগৰাকী বাইদেউ আছে। তেখেত আমাৰ গোলাঘাট জিলাৰ 7 নম্বৰ স্থানত আছিল আৰু তেখেত মাজুলীত চিলেক্ট হৈছে UPৰ ক্ষেত্ৰত। গতিকে SC সকলৰ বাবে হয়তো এইটো LPৰ ক্ষেত্ৰত কোনোবা এগৰাকী নতুনকৈ অন্তৰ্ভুক্ত হ'ব পাৰে, যাৰ অলপ নম্বৰৰ বাবে কম ব্যৱধানৰ বাবে LPৰ নাম অন্তৰ্ভুক্ত হোৱা নাই, তেখেতৰ বাবে হয়তো এইটো ভাল খবৰ হ'ব পাৰে যদি পূৰবী বাইদেৱে তেখেত তাতে চিলেক্ট কৰে, মাজুলী জিলাখন যদি চিলেক্ট কৰে। তাৰপিছত আহিল টি ট্ৰাইবছৰ ক্ষেত্ৰত। টি ট্ৰাইবছৰ ক্ষেত্ৰত বন্দিতা গোৱালা বুলি বাইদেউ এগৰাকীয়ে
স্থান লাভ কৰিছে উজনি অসমৰে কোনোবা এখন জিলাত। আশা কৰোঁ বাইদেউ তেখেতে ইউ পিত ছিলেক্ট কৰি LPৰ ট্ৰাইবছৰ বাবে এটা পদ খালী কৰি দিব। গতিকে এইকেইটা খবৰ মই আপোনালোকক জনালোঁ। মই অকণমান বিশ্লেষণ আগবঢ়াবলৈ প্ৰয়াস কৰিছোঁ। লিষ্টখন মই আপোনালোকৰ বাৰু সন্মুখত দাঙি ধৰিম। কোনকেইজন মানুহ ইয়াৰ পৰা হয়তো নতুন ডিষ্ট্ৰিক্টত ছিলেক্ট হ'ব। 4গৰাকীটোতো কনফাৰ্ম ইউআৰৰ ক্ষেত্ৰত, বাকী 2গৰাকীৰ কথা নাজানিম। SCৰ ক্ষেত্ৰত পূৰবী বাইদেউ আৰু বন্দিতা বাইদেউৰ কথাটো নাজানিম। তথাপিও আশা কৰোঁ বাইদেউসকলে এই ইউ পিত ছিলেক্ট কৰি LPৰ বাবে 8গৰাকী নতুন কেণ্ডিডেটক যাতে সুযোগ দিয়ে তাৰ বাবে আমি আশা ৰাখিছোঁ। ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।